Hi students, we are going to discuss about the various stages of development. আমি আজি আলোচনা কৰিম বিকাশৰ বিভিন্ন স্তৰৰ বিষয়ে. We have already discussed about the first stages of life, human life, that is the infancy. আমি আগতে ব্যক্তিৰ জীৱনৰ প্ৰথমটো স্তৰ শৈশৱ কালৰ বিষয়ে আলোচনা কৰিছিলোঁ. আজি আমি আলোচনা কৰিম ব্যক্তিৰ জীৱনৰ দ্বিতীয়টো স্তৰ, that is the আৰু এইটো হৈছে বাল্যকাল. The second stages of human life is the childhood. We will discuss about the second stages of human life and that is the childhood. আমি আজি ব্যক্তিৰ জীৱনৰ দ্বিতীয় স্তৰটোৰ বিষয়ে আলোচনা কৰিম আৰু এই স্তৰটো হৈছে বাল্যকাল. সাধাৰণতে 6 পৰা 12 বছৰ বয়সলৈকে এই সময়ছোৱাক বাল্যকাল বুলি কোৱা হয়. Generally from 6 to 12 years of age is known as the childhood. 6 পৰা 12 বছৰ বয়সলৈকে ব্যক্তিৰ জীৱনৰ 6 পৰা 12 বছৰ বয়সলৈ এই সময়ছোৱাক বাল্যকাল বুলি কোৱা হয়. From 6 to 12 years of age it is known as the childhood. Childhood may be divided into two phases. বাল্যকালক দুটা ভাগত ভাগ কৰিব পাৰি. That is the early childhood and late childhood. আগতীয়া বাল্যকাল আৰু শেহতীয়া বাল্যকাল. আগতীয়া বাল্যকাল হ'ল from 6 to 8 years of age. 6 পৰা 8 বছৰ বয়সলৈকে এইখিনি সময়ত আৰ্লি চাইল্ডহুড বুলি কোৱা হয় আৰু 9 পৰা 12 বছৰ বয়সলৈকে এইখিনি সময় লেট চাইল্ডহুড বুলি কোৱা হয়. From 9 to 12 years of age it is known as the late childhood and from 6 to 8 years of age it is known as the early childhood. This stage, their childhood stage, is also known as the schooling age. এই সময়খিনি কি বুলি কোৱা হয়? লিখা পঢ়াৰ বয়স বুলিও কোৱা হয়. This stage is also known as the schooling age. এই সময়খিনিক লিখা পঢ়াৰ বয়স বুলিও কোৱা হয় কাৰণ এই সময়ৰ পৰাই শিশু এটাৰ যিটো ফৰ্মেল এডুকেশ্যন, আনুষ্ঠানিক শিক্ষা অৰ্থাৎ প্ৰাথমিক শিক্ষা আৰম্ভ হয়. ফৰ্মেল এডুকেশ্যন, that is the primary education started from this period of life. Now we will discuss the various characteristics of childhood. আমি এতিয়া বাল্যকালৰ বিভিন্ন বৈশিষ্ট্যসমূহৰ বিষয়ে আলোচনা কৰিম. বাল্যকালৰ বিভিন্ন বৈশিষ্ট্যসমূহ হ'ল ব্যক্তিৰ জীৱনৰ আটাইতকৈ অতি গুৰুত্বপূৰ্ণ স্তৰ হৈছে বাল্যকাল আৰু এই বাল্যকালৰ বৈশিষ্ট্যসমূহ হৈছে the various characteristics of childhood are number 1, এক নম্বৰ হৈছে ability to learn, শিক্ষা আহৰণৰ ক্ষমতা. এই সময়খিনি ল'ৰা ছোৱালী শিক্ষা আহৰণৰ ক্ষমতা লাভ কৰে. The children acquire the ability to learn during this period. Learn reading and writing. শিক্ষা আহৰণৰ ক্ষমতা এক নম্বৰ বৈশিষ্ট্য হৈছে ability to learn, শিক্ষা আহৰণৰ ক্ষমতা. দুই নম্বৰ বৈশিষ্ট্যটো হৈছে the second stage is the physical development, দৈহিক বিকাশ. এই সময়ত the physical development is like that of infancy period. Rapid physical development is seen during this period. এই সময়ত অতি দ্ৰুত গতিৰ শৈশৱ কালৰ নিচিনাকৈ অতি দ্ৰুত গতিত দৈহিক বিকাশ হ'বলৈ আৰম্ভ কৰে বা দৈহিক বিকাশ হোৱা পৰিলক্ষিত হয়. আন এটা বৈশিষ্ট্য হৈছে সামাজিক বিকাশ, social development. The another characteristics of the childhood period is the social development, সামাজিক বিকাশ. এই সময়ত শিশু মনত সামাজিক সচেতনতাই গঢ় লৈ উঠে. They become socially conscious. The sense of social consciousness is developed during this period.
শিশুৰ নিজা পৰিৱেশৰ বাহিৰেও ওচৰ চুবুৰীয়া বিশেষকৈ বিদ্যালয়ৰ পৰিৱেশৰ সৈতে চিনাকি হয় আৰু তেওঁলোকে দলবদ্ধ বা সহযোগিতাৰে কাম কৰাৰ অভিজ্ঞতা আহৰণ কৰে। During this period, the child entered in the stages of school, in the environment of school, in the environment of society, and they develop their group activity. They develop their group activity, cooperation, etc. They want to do various group activity with the help through the play. খেলৰ মাধ্যমেৰে তেওঁলোকে বিভিন্ন দলীয় কামত বিভক্ত হোৱা পৰিলক্ষিত দলীয় কামত মগ্ন হোৱা পৰিলক্ষিত হয়। Another characteristics is the extroversion, বহিৰ্মুখিতা। Extroversion is the most important characteristics of childhood period. বহিৰ্মুখিতা হ'ল বাল্যকালৰ আন এটা অতি গুৰুত্বপূৰ্ণ বৈশিষ্ট্য। বাল্যকালত শিশুৱে সাধাৰণতে লগ সমনীয়াৰ লগত খেলা খেলি ভাল পায় আৰু তেওঁলোকে এই সময়ত তেওঁলোকৰ লগৰ ল'ৰা ছোৱালীৰ লগত খেলা খেলি ঘৰত সোমাই থকাতকৈ লগৰ ল'ৰা ছোৱালীৰ লগত খেলা ধূলা কৰি ভাল পায়। Childhood period is the characteristics by the extroversion nature. বহিৰ্মুখিতা আন এটা এই সময়ৰ ষ্টেজৰ বৈশিষ্ট্য। আন এটা হৈছে দলীয় আনুগত্য, গ্যাং লয়ালিটি। They develop their gang loyalty is a unique characteristics of childhood stage. Gang loyalty is one of the unique characteristics of childhood stage. দলীয় আনুগত্য বাল্যকালৰ এটা অতি গুৰুত্বপূৰ্ণ বৈশিষ্ট্য। এই সময়ত তেওঁলোকে দলবদ্ধভাৱে কাম কৰি ভাল পায়। They want to do all the activities in a group. They select one leader among them and they follow some rules and regulation of a group. তেওঁলোকে এটা দলত কাম কৰি ভাল পায়, এজনক দলৰ নেতা নিৰ্বাচন কৰে আৰু কিছুমান নীতি নিয়ম দলৰ কিছুমান নীতি নিয়ম পালন কৰি কাম কৰিবলৈ ভাল পায়। Then the another characteristics is the homosexuality, সমকামিতা। The another characteristics of the this period is the homosexuality, সমকামিতা। সমকামিতা হৈছে বাল্যকালৰ আন এটা প্ৰধান বৈশিষ্ট্য। এতিয়া সমকামিতানো কি? হোৱাট ইজ homosexuality? They want to play with the friends of his same sex. একে বয়সৰ একে লিংগৰ ল'ৰা অৰ্থাৎ ল'ৰাই ল'ৰাৰ লগত ছোৱালীয়ে ছোৱালীৰ লগত খেলি ভাল পায়। The girls want to play with the girls and the boys want to play with the boys. They want to play means with the boys with the friends of the same sex. একে লিংগৰ লগ সমনীয়াৰ লগত খেলা খেলি তেওঁলোকে ভাল পায়। The another characteristics is the বৌদ্ধিক ইণ্টেলেকচুৱেল ডেভেলপমেণ্ট, বৌদ্ধিক বিকাশ। এই সময়ৰ ল'ৰা ছোৱালীৰ বৌদ্ধিক বিকাশ হোৱা পৰিলক্ষিত হয়। তেওঁলোকে they want to acquire knowledge. This period is characterized by the intellectual development. They want to develop their knowledge. They want to know the unknown things. তেওঁলোকে নজনা কথা জানিবলৈ বা নজনা কথা জনাৰ আগ্ৰহ প্ৰকাশ কৰে। তেওঁলোকে জ্ঞান আহৰণ কৰিবলৈ আগ্ৰহী হোৱা পৰিলক্ষিত হয়। এওঁলোকৰ সময়ত কি হয়? তেওঁলোকে they develop their curiosity and they develop curiosity. So the another characteristics is the intellectual development, বৌদ্ধিক বিকাশ. The next characteristics is the development of creative power, সৃষ্টিশীল প্ৰতিভাৰ বিকাশ. This period is the period when their
creative ability is developed. এই সময়ত ল'ৰা ছোৱালীৰ সৃষ্টিশীল যিবিলাক প্ৰতিভা অন্তৰ্নিহিত যিবিলাক ক্ষমতা এই ক্ষমতাসমূহ বিকাশ হোৱা পৰিলক্ষিত হয় during this period the creative ability of the children are developed. Then the next characteristics is the influence of varied instincts বিভিন্ন প্ৰবৃত্তিৰ প্ৰৱণতা এই সময়ৰ আন এটা বৈশিষ্ট্য হৈছে কি তেওঁলোকে বিভিন্ন ধৰণৰ প্ৰবৃত্তিমূলক আচৰণৰ কি হয় বিকাশ হোৱা পৰিলক্ষিত হয় ইনফ্লুয়েন্স অফ ভেৰাইড ইনষ্টিংক্ট যেনে কেনেকুৱা ধৰণৰ প্ৰবৃত্তি ইনষ্টিংক্ট অফ কিউৰিয়চিটি ইনষ্টিংক্ট অফ কম্বেট ইনষ্টিংক্ট অফ know the unknown etc. This type of instinctive tendency are developed during this period. So these are some of the characteristics of the childhood period. এইবোৰ হ'ল বাল্যকালৰ কিছুমান বৈশিষ্ট্য এতিয়া চোৱা education what type of education is provided during this period. Generally, as we discussed earlier, this stage is known as the schooling age. এই সময়তে আনুষ্ঠানিক শিক্ষা কি হয় শিক্ষা আনুষ্ঠানিকভাৱে আৰম্ভ হয় আৰু এই সময়ৰ শিক্ষা কোৱা হয় প্ৰাথমিক শিক্ষা primary education is provided during this period. Formal education is started from this period and the education that is provided to this period is known as the primary education. এই সময়ৰ শিক্ষা কি প্ৰাথমিক শিক্ষা প্ৰদান কৰা হয় এই সময়ত ল'ৰা ছোৱালীয়ে লিখা পঢ়া অংক কৰাৰ উপৰিও ভূগোল বুৰঞ্জী আদি অন্যান্য বিষয়সমূহৰো সাধাৰণ জ্ঞান প্ৰদান কৰা হয় during this period along with the reading writing and arithmetic the knowledge about various subjects is also provided during this period and their inner ability through the various curricular activities their inner ability want to develop বিভিন্ন ধৰণৰ পাঠ্যক্ৰমিক কাৰ্যসূচীৰ সহায়ত তেওঁলোকৰ অন্তৰ্নিহিত ক্ষমতাসমূহৰো কি হয় বিকাশ সাধন কৰিবলৈ বিচৰা হয় so next আমি আলোচনা কৰিম aims and objective of primary education during this period. এই সময়ৰ শিক্ষাৰ লক্ষ্য আৰু উদ্দেশ্যসমূহ কি হ'ব লাগে what should be the aims and objective of primary education that is provided during this period. এই সময়ত দিয়া শিক্ষাৰ প্ৰধান লক্ষ্যনো কি হোৱা উচিত number 1 এক নম্বৰ প্ৰাথমিক শিক্ষাই শিশুৰ শাৰীৰিক বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগে কিহৰ সহায়ত বিভিন্ন খেলা ধূলা ব্যায়াম আদিৰ সহায়ত through various playful activities exercise etc. the primary education should try to develop the physical growth of a child এটা শিশুৰ দৈহিক বা শাৰীৰিক বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগে প্ৰাথমিক শিক্ষা এইটো হ'ব লাগে প্ৰধান উদ্দেশ্য the দ্বিতীয় second aims is the through the various co-curricular activities the mental ability of the children should be developed শিশু এটাৰ বিভিন্ন ধৰণৰ সহপাঠ্যক্ৰমিক কাৰ্যাৱলীৰ সহায়ত শিশুৰ মানসিক দিশৰ বিকাশ সাধন কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগে through various co-curricular activities the mental ability of the children should develop বিভিন্ন ধৰণৰ
পাঠ্যক্ৰমিক আৰু সহপাঠ্যক্ৰমিক কাৰ্যাৱলীৰ সহায়ত শিশু এটাৰ মানসিক দিশৰ বিকাশ সাধন কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগে। তাৰপিছত আন এটা লক্ষ্য হ'ল to make the child literate. To make the child literate by giving knowledge about reading, writing and arithmetic. লিখা পঢ়া আৰু গণিত শিক্ষাৰ যোগেদি শিশু কি কৰি তুলিব লাগে? স্বাক্ষৰ কৰি তুলিব লাগে। আন এটা বৈশিষ্ট্য হ'ল বিভিন্ন ধৰণৰ সামাজিক বিকাশমূলক কাৰ্যসূচীৰ দ্বাৰা শিশুৰ সামাজিক দিশৰ বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগে। বিভিন্ন ধৰণৰ সামাজিক কাৰ্যসূচী বা বিভিন্ন ধৰণৰ খেল সমূহীয়া কাৰ্য আদিৰ সহায়ত ল'ৰা ছোৱালীৰ সামাজিক দিশৰ বিকাশ সাধন কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগে। থ্ৰু ভেৰিয়াছ এক্টিভিটিজ, ভেৰিয়াছ গ্ৰুপ এক্টিভিটিজ, ভেৰিয়াছ প্লে এক্টিভিটিজ, দেয়াৰ social development should take place. Then another aims and another objective is the formation of good habit. শিশুৰ সজ অভ্যাস গঠন কৰা। formation of good habit, সজ অভ্যাস গঠন কৰা। Then আন এটা বৈশিষ্ট্য হ'ল শিশুৰ নৈতিক আধ্যাত্মিক আৰু সৌন্দৰ্যবোধৰ চেতনা গঢ়ি তোলা। ডেভেলপমেণ্ট অফ দ্য moral, spiritual and aesthetic sense. Development of moral, spiritual and aesthetic sense. Then আন এটা লক্ষ্য হ'ব লাগে দেন তেওঁলোকৰ ডেভেলপমেণ্ট অফ মাদাৰ টাং, মাতৃভাষাৰ শিক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগে। দেন আন এটা লক্ষ্য হৈছে ডেভেলপমেণ্ট অফ কিউৰিঅচিটি, তেওঁলোকৰ কৌতূহলপূৰ্ণ মনোভাৱৰ বিকাশ সাধন কৰিব লাগে। দেন আন এটা বৈশিষ্ট্য হৈছে ল'ৰা ছোৱালীক বৌদ্ধিক বিকাশৰ সুবিধাৰ বাবে পাঠ্য বিষয়সমূহৰ উপযুক্ত আৰু প্ৰণালীবদ্ধ পৰিকল্পনা কৰা। Proper planning should be made to develop the intellectual ability of the children. Then the last is the child should prepare themselves for the secondary stages of education. ল'ৰা ছোৱালী মাধ্যমিক শিক্ষাৰ বাবে প্ৰস্তুত কৰি তোলা। These are the aims and objectives of primary education. So today we are discussed about the second stages of human life, that is the childhood, which is started from 6 years of age and continues to 12 years of age. Then we have discussed about the various characteristics during this period. And lastly, we are discussing about the education provided during the period of childhood. এই সময়ত প্ৰদান কৰা শিক্ষাৰ বিষয়ে আমি আলোচনা কৰিলোঁ। So আজিলৈ এইখিনিয়ে। Next we will discuss about the most important period of life, that is the adolescence, কৈশোৰ কাল। এইটোৰ বিষয়ে আমি নেক্সট ক্লাছত আলোচনা কৰিম। So thank you.